না কি কৰি আছা? এয়া পায়স বনাইছো। বা আজি তোমাৰ বাৰ্থডে হয় সেইকাৰণে পায়স বনাই আছা? তাকে তোমাৰ হাতেদি পায়স আজি খাব লাগিব দেই। খাবা টেষ্টি বনাবা দেই। কিহৰ চেনিৰ বনাই আছা নে কি? বা বহুত টেষ্টি লাগিছে দেই দেখিবলৈ, খাবলৈ চাগে বহুত টেষ্টি লাগিব। তাই পায়স বনালে অলৰেডি আৰু ভণ্টি কৈ আছিলে যে তই কেকটো লৈ আনিবি, যিটো এনিভাৰ্চাৰী কেকটো আনিছিলি খাবলৈ এইটোৱে আনিবি, মোৰ বহুত টেষ্টি লাগিছে এইটো বুলি মই ভাবিলোঁ নাই মই স্প্ৰিং ভেলীতে যাওঁ, কাৰণ স্প্ৰিং ভেলীৰ পৰা মই আনিছিলোঁ। তো ইয়াতে মালাই কেক বুলি কয়, মালাই কেকটো ইমান টেষ্টি লাগে নহয় খাই পেলাই, মানে ৰসমলাই আৰু ৰসমলাই ভিতৰত ৰসমলাই দিয়া থাকে। তো মালাই কেকটো ইমান টেষ্টি লাগে। যদি আপোনালোকে স্প্ৰিং ভেলীত কোনোবা যায় বাৰ্থডে বা এনিভাৰ্চাৰী যিকোনো সময়ত আপোনালোকে মালাই কেকটো লৈ আনিবচোন। এইটো দেখিছে ন মালাই কেক ওপৰত যে আপোনাৰ আছে য়েল্ল' কালাৰ, এইটো মালাই কেক হয়। এইটো আনিবচোন, খাই চাব এবাৰ, টেষ্টি বহুত টেষ্টি লাগে খাই পেলাই। তো এনেকৈ আনিলোঁ আৰু এইটো ভণ্টিয়ে হেৰি কৰি দিলে, তাৰে যিটো দোকানৰ হয় তাৰে ভণ্টিয়ে পেকিং কৰি দিলে, নাম চাম লিখি দিলে আৰু ঘৰত লৈ আনিলোঁ। ভণ্টিয়ে কেক নাই কটা, ভণ্টিয়ে খালী কেকটো আপোনাৰ হেৰি কৰিছে, লিখা আছে খুলিছে আৰু তাই নাকাটে আৰু এনেকৈ এয়া আপোনাৰ নামটো লিখি থোৱা আছে। তাৰপিছত আপোনাৰ লুচি বনালোঁ, লুচি ঘুগুনি, কাৰণ আমাৰ ঘৰৰ ওচৰত খুৰা খুৰীহঁত মাতিছিলোঁ মই ওচৰৰে। তাৰপিছত খুৰা খুৰীহঁতে খালে, কিন্তু ক্লিক কৰা নহ'ল সেইটো ভিডিঅ'টো। আৰু আপোনাৰ এইটো হ'লে আপোনাৰ মাংস আৰু পোলাও বনাইছিলোঁ। এয়া গৰম তেলত আপোনাৰ ইলাচি দালচেনি দি দিছোঁ, লং দি দিছোঁ আৰু তেজপাত অলৰেডি দি দিলোঁ। তাৰপিছত আপোনাৰ পিঁয়াজটো দি দিছোঁ। এইটো পিঁয়াজটো দি দিলোঁ আৰু আপোনাৰ কাজু খিচমিচ দি দিছোঁ, ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে। কাজু খিচমিচ ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে। তাৰপিছত আপোনাৰ একদম ৰংচঙীয়াকৈ ভাজিব লাগিব। আদা নহৰু পেষ্টটো দি দিছোঁ, কিয়কি এবাৰ পোলাওটো অলপ বেলেগকৈ বনাইছোঁ। এনেই পোলাও আপোনাৰ মানে চাউলটো বইল কৰি দিওঁ ন, এইবাৰ আপোনাৰ ভাজি লৈছোঁ আৰু চাউলটো, আৰু ধুনীয়াকৈ ভাজিব লাগিব। চাওকচোন এনেকৈ ধুনীয়াকৈ ভাজিব লাগিব চাউলটো, আৰু পানীটো একদম মানে জোখমতে দিব লাগিব, আৰু তেতিয়া বহুত ধুনীয়া মানে একদম এটা মানে একদম হেৰি হৈ যায়। আৰু এনেকৈ ভাল ধুনীয়াকৈ পিঁয়াজটো দেখিছে ন কিমান ধুনীয়াকৈ ৰংচঙীয়া হৈ গৈছে। আৰু মই অলপ নিমখ দি দিছোঁ। নিমখখিনি দিয়াৰ পিছত আপোনাৰ ধুনীয়াকৈ অলপ পানী দি পেলাই আৰু অকণমান মেগী মছলা দিছোঁ। মেগী মছলা দিলে টেষ্টটো আহে ন, তো মেগী মছলা দি দিছোঁ। এয়া আপোনাৰ পোলাওটো। এইফালে ভণ্টিয়ে তাৰপিছত এয়া ভণ্টি আপোনাৰ মটন বনাইছে, এইফালে মই পোলাও বনাইছোঁ। এয়া চাওক ভণ্টিৰ বাৰ্থডে আজি বহুত ধুনীয়া মানে একদম চেলিব্ৰেট কৰিছোঁ ঘৰতেই। এয়া পোলাও বনাইছোঁ, তাৰপিছত এইফালে মটন তো অলৰেডি হৈ গ'ল। মই পোলাওটো পানী দি দিলোঁ, তো হৈ গ'ল আৰু ৰেডি হৈ গ'ল। আৰু অকণমান নেমু পানীত মানে নেমু অলপ দি দিছোঁ, কাৰণ তেতিয়াহ'লে আপোনাৰ বহুত জৰ্জৰীয়া হয়, মানে বহুত এটা হয়, চাউলটো এটা হয়, বহুত ভাল লাগে আৰু অলৰেডি হৈয়ে গ'লগৈ ৰেডি। তো ভিডিঅ'টো কেনেকুৱা লাগিলে, ভাল লাগিলে লাইক এটা দিব আৰু নতুন ভিডিঅ' এটা লৈ আনিব।